হেল্ল', কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভাল। বহুদিনৰ পাছত আকৌ এটা মিনি ব্লগ আপোনালোকৰ আগত আগবঢ়াম বুলি ভাবিছোঁ। ভিডিঅ'টো কৰা বহুত দিনেই হ'ল, কিন্তু আপলোড দিবলৈহে পৰা হোৱা নাছিল। ৰুমৰ পৰা ওলাই আমি পালোহি চিনেমা হল, আৰু চিনেমাখন হৈছে চুপা চুপি, সকলোৱে জ্ঞাত আৰু নোচোৱা চাগে বহুত কম মানুহে ওলাব। চিনেমা হলটো হৈছে গুৱাহাটী আইডিঅ' চিনেমা হল। চিনেমা হলটোৰ ওপৰৰ পৰা ভিউটো সঁচাকৈ বিৰাটেই ধুনীয়া। ময়ো দুখনমান ফটো তুলি ল'লোঁ। এফালে চুপা চুপি চিনেমা ষ্টাৰ্ট হৈ গ'ল। চিনেমা চোৱাৰ মাজতে সৰু সৰু ভিডিঅ' কেইটামান কৰি ৰাখিছোঁ স্মৃতি হিচাপে থ'বলৈ। আৰু চিনেমা চোৱাৰ মাজত চাহ কফি কিবা এটা জুতি নল'লে দেখোন নহয়। আৰু এফালে শেষত এণ্ডিং একেবাৰে যতীন দাক দেখি ছাৰপ্ৰাইজ হৈ গ'লোঁ। মই ভবা নাছিলোঁ যে যতীন বৰা ডাঙৰীয়াও এই চিনেমাখনত আছে। সঁচাকৈ মই কিন্তু চিনেমাখন চাই বহুত বেছি ভাল পালোঁ। আপোনালোকে চাগে ভালেই পাইছে। চিনেমা হলৰ পৰা ওলাই আমি সোমালোঁ বজাৰত শাক চব্জি অলপমান লওঁ বুলি। তাৰপিছত আমি কৰি ল'লোঁ পেট পূজা। তাৰপিছত আমি ৰুমলৈ বুলি ধুনীয়াকৈ ৰাওনা হ'লোঁ দুয়োটাই। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। শেষলৈকে চোৱাৰ বাবে আপোনালোক বহুত বহুত ধন্যবাদ। বাই বাই। বলা পাহিল নেকি? বলা পাহিল নেকি? এবাৰ চাই দিয়া। চিনেমা চালোঁ চুপা চুপি, তাৰপিছতে বজাৰ।